Hey guys, good morning. আজি আছিলে টিউজডে আৰু মই মা দেউতা এয়া হনুমান মন্দিৰলৈ আহিছিলোঁ আৰু তাৰ পৰাই এয়া ভিডিঅ'টোৰ আৰম্ভণি কৰিছোঁ। মানে ভিডিঅ'বোৰ আপলোড দিওঁতে অলপমান লেট হৈ আছে, তাৰ কাৰণে প্লিজ বেয়া নাপাব। হনুমান মন্দিৰৰ পৰা চিধা আহিলোঁ আমাৰ এইফালে থকা ধূপৰগুৰিৰ থানলৈ। মানে আজিৰ দিনটোত ইয়ালৈ বিভিন্ন ঠাইৰ পৰা মানুহ আহে, লগতে জোনানামো মতা হয়। প্ৰত্যেক বছৰে কৰা হয় বাৰু এইটো। আৰু আহিয়ে প্ৰথমতে চাহ খালোঁ, তাৰপিছত এয়া প্ৰসাদো লৈ ল'লোঁ। এতিয়া অলপ সময় থকাৰ পিছত এয়া ভাত খাবৰ কাৰণে হ'লে আৰু ইমান বেছি মানুহৰ ভিৰ দেখিছেনে। আৰু এনেকুৱাকৈ ব্যৱস্থা কৰা হৈছিলে, আহি কিন্তু বহুত বেছি ভাল লাগিছিলে। এইফালে আকৌ ঘৰলৈ যাবলৈ ওলালোঁ আৰু ৰাস্তাতে আহি থাকোঁতে এইডোখৰ ঠাই দেখিছেনে, ইমান বেছি পচন্দ লাগিলে মোৰ। সেইবাবে ভাবিলোঁ যে ভিডিঅ' কৰি ৰাখোঁ, আপোনালোকক দেখুৱাব পাৰিম। এয়া চাওকচোন, ইমান বেছি ভাল লাগিছিলে। এতিয়া আকৌ ইভিনিং সময়ত আমাৰ গাঁৱতে থকা জেঠাহঁতৰ ঘৰলৈ আহিলোঁ। মানে নতুনকৈ যে দাদা আৰু বৌৰ বিয়া গৈছিলে, আপোনালোকেতো ভিডিঅ'বোৰত দেখিছে। প্ৰথমতে টিভি চাই চাহ খাই ল'লোঁ, তাৰপিছত ভাবিলোঁ যে আপোনালোকক সকলোকে দেখুৱাই দিওঁ। সেইবাবে পাকঘৰলৈ আহি দেখোঁ যে এয়া জেঠীমাই কিবা বনাই আছিলে আৰু এইজনী হৈছে নতুন বৌজনী। এয়া চাওক, হাই কৈ দিছে দেই। এইফালে আকৌ তাৰপিছত ভাবিলোঁ যে তিনিওজনকে একেলগে দেখুৱাই দিওঁ, মানে আমাৰ বা, বৌ আৰু এয়া দাদাজন। তাকে ইহঁতে হাই কৈ দিলে। এতিয়া আকৌ ঘৰলৈ যাবলৈ হ'লেই বাৰু। আজিলৈ আহিছোঁ, ফিৰ কাল মিলতে হে, বাই।